সকলোকে স্বাগতম আৰু এটা নতুন ভিডিঅ'লৈ বিশেষকৈ আমি আৰম্ভ কৰি আছিলোঁ প্ৰস্তুতি আসলতে কি SSLC পৰীক্ষা 2026ৰ কাৰণে যিসকল শিক্ষাৰ্থীয়ে ইতিমধ্যে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে উপযোগী ভিডিঅ' প্ৰস্তুত কৰা বিশেষকৈ সমাজ বিজ্ঞানৰ কেইটামান কনসেপ্ট বেস ষ্টাডিজৰ কাৰণে অতি গুৰুত্বপূৰ্ণ অতি কম সময়ত জানিব পৰা কেইটামান বিষয়বস্তু আমি আলোচনা কৰিছো আজিৰ প্ৰস্তুতিত আমি বিশেষকৈ আলোচনা কৰিম চেক এখন মুদ্ৰা হয় নে নহয় অৰ্থনৈতিক বিজ্ঞানৰ এটা ধাৰণা চেক এখনক প্ৰকৃত অৰ্থত মুদ্ৰা বুলি ক'ব নোৱাৰি চেক মুদ্ৰা নোহাৰ কিছুমান যুক্তি আমি দৰ্শাব লাগিলে ক'ব লাগিব প্ৰথমে সাধাৰণ গ্ৰহণযোগ্যতা যেটো চেকৰ নাই মুদ্ৰাৰ দৰে চেক সকলোৱে বাধ্যতামূলক গ্ৰহণ নকৰে চেক গ্ৰহণ নকৰিলে আমি কোনো আইনগত শাস্তি দিব নোৱাৰো দ্বিতীয় কথা নিকট মুদ্ৰা চেক নিজে ধন নহয় বেংকত জমা দিয়াৰ পিছতহে এক ধন লাভ কৰা যায় তৃতীয় কথা তাৰল্য গুণ কম কাৰণ চেক তৎক্ষণাত ধনত ৰূপান্তৰিত কৰি দিব নোৱাৰি সেয়ে মুদ্ৰাৰ তুলনাত ইয়াৰ তাৰল্য গুণটো একেবাৰে কম চতুৰ্থ কথাটো হ'ল যে মূল্য অনিশ্চিত যদি চেকখন বেংকে গ্ৰহণ আগ্ৰাহ্য কৰে বা মূল্যহীন হয় তেন্তে লেনদেনত সমস্যা আহিব ঠিক তেনেকে সীমিত বৈধতা চেকৰ এটা নিৰ্দিষ্ট বৈধ সময় থাকে চেক বাউন্স হলে বিশ্বাসযোগ্যতা আৰু লেনদেন দুয়োতে ব্যাহত হয় গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অতি কম সময়ত অতি গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু আলোচনা কৰো চেক আসলতে মুদ্ৰা হয় নে নহয় তোমালোকৰ পৰীক্ষাত আহিব পাৰে গতিকে ভালকৈ পঢ়িবা গতিকে চেক হৈছে মুদ্ৰাৰ বিকল্প নহয় বৰং নিকট মুদ্ৰা সেয়ে চেকক প্ৰকৃত মুদ্ৰা বুলি ক'ব নোৱাৰি আজিৰ আমাৰ আলোচনা ইমানটোই হৈছে তোমালোকে মোৰ এই বিশেষ প্ৰস্তুতি চাবলৈ মোৰ পেজখন ফলো কৰিবা পংকজ বৰা নামৰ লগতে জ্ঞান সাগৰ সলিউশন মোৰ ইউটিউব চেনেল নিশ্চয় সাবস্ক্ৰাইব কৰি ল'বা আৰু পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আজি আহিছো নমস্কাৰ